স্বাগতম জনাইছোঁ এটা নতুন সুন্দৰ ব্লগৰ সৈতে। আজি মোৰ প্ৰথমটো ব্লগ আৰু আপোনালোকক আশা কৰিছোঁ আপোনালোক সকলোকে ভালে ভালে আছে আৰু মোৰ সদায় ডেইলি ব্লগ আপোনালোকে পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু মোক ইনষ্টাগ্ৰামত ফ'ল' কৰিব। আপোনালোকৰ সদায় মৰম আৰু আশীৰ্বাদ মোক থাকিব লাগিব। ৰাতিপুৱা 7টা বজাতে গা পা ধুই মই নলবাৰীত যাব লগা হ'ল। নলবাৰীত গ'লে মই আপোনালোকৰ ভিডিঅ'টো শেষলৈকে চাই থাকক। মই আপোনালোকৰ শেষত ভিডিঅ'টো কৈ দি আছোঁ। নলবাৰী গণেশ মন্দিৰত তুমি চাহ ঝুমৰা খাই ল'লোঁ। নলবাৰী যোৱাৰ কাৰণটো হ'ল আজি মানে গবৰদলত গৈছিলোঁ। নলবাৰী মানে গবৰদল জেগাত ঠাইখিনি গৈছিলোঁ কাৰণ মোক 6 মাহ আগতে এটা মেকুৰীৰ নখ লাগিছিল পিঠিত। সেইকাৰণে মই তাতে বোলে এটা ওজা আছে, ওজাটোৱে মানে পূৰা চেক কৰে আৰু সেইকাৰণে মই তাকে গ'লোঁ। যাই কিনে মই ধৰাত পেলাই মেকুৰীটো মানে অলপ মোৰ বীজাণু গাত আছে, সেইকাৰণে মই নলবাৰীত গ'লোঁ আৰু সপ্তাহতো মই নলবাৰীত যাব লগা আপোনালোকৰ এটা ভিডিঅ'টো ভাত চাত খাই কিনে আমি গ'লোঁ পুখুৰী পাৰত। কাৰণ মই এটা বহুত দিন আগতে বাঁহী এটা আনিছোঁ, কিন্তু বজাব নাজানো এইটো। কিন্তু বজাব নাজানিলেও মানে শিকিবৰ কাৰণে গাঁৱতটো বজাব নোৱাৰি। এতিয়া ঘৰৰ আকৌ দিনৰ মানুহ থাকে, কিন্তু মানুহ থাকিলেতো এইবিলাক হাল্লা হৈ থাকে আৰু বজাব নাজানো যিহেতু কি আৰু বজাম। সেইকাৰণে আমি গ'লোঁ তাতে মুকল জেগা কোনো নাথাকে, তাতে আহি গ'লোঁ। দুনিয়াৰ কোনো নাই ইয়াতে কোনো বহি থাকে, আমি গোটেই আছোঁ ইয়াতে। এই দাউৰি আছে ৰঙালাও খেতি কৰিছিলে, ছাগালে সোমাই কিনে গোটাই খালাক। এবাগে দাউৰিলে ছাগাল এবাগে যায়, মানুহ এবাগে গ'লে ছাগাল এবাগে যায়। ইয়াৰ কথা যত বতো হৈছে গোটাই। আমি এতিয়া ঘৰত যাওঁ মানে এবাৰ প্ৰায় 1 ঘণ্টামান হ'লে আৰু 1 ঘণ্টামান হ'ল আৰু যিহেতু আমি এতিয়া ঘৰত যাব ওলাইছোঁ আৰু ঘৰত যাওঁ ভাত চাত খাই কিনে ভাতিলে জিমত যাব আছে আৰু জিমত 3টা মানতে যাব লাগিব জিমক আজি, যিহেতু আমি আৰু ৰাতি গধূলা মানে যোৱা কৰা নাই আৰু খোজকাঢ়ি যাওঁ 3টা মানতে যাওঁ। ভৰি হাতখন এতিয়া ধুই যাওঁ, এতিয়া পুখুৰী আছে যিহেতু একেলগে আৰু ভৰি হাতখন ধুয়ে যাওঁ। ৰাস্তাটো আমাৰ মন্দিৰৰ ৰাস্তাটো পাকা হ'লে ভাল লাগে, কাৰণ আমাৰ গাঁৱৰ বা বেলেগ মানুহ বহুত মানুহটো আমাৰ মন্দিৰক আহে, কাৰণ মন্দিৰখনৰ আমাৰ বহুত প্ৰমাণ আছে, বহুত প্ৰমাণ পাইছে আৰু মন্দিৰৰ পৰাই। সেইকাৰণে ৰাস্তাটো মানে ধুনীয়াৰ পকা বহুত এইবিলাকে ভৰ্তি হৈ থাকে। আমি গাখীৰ নিমকি পিঠা লাৰু এনেকৈ চাহখিনি খাই লওঁ, তাৰপিছত আমি জিমত লগ পাইছোঁ। খাই আছে পুৰা জিম মাৰিব আহোঁতে মানে লগ পালোঁ দাদাক, আৰু দাদাই মানে ক'ত যাইছে? গুৱাহাটী গৈ আছোঁ। গুৱাহাটী ক'ত পাই? গুৱাহাটীতে ঘৰ মোৰ, ইয়াতে বৰপেটাতে ঘৰ। বৰপেটা কাইলৈ মানে ঈশান ৰাজ, ইনষ্টাগ্ৰামত ঈশান ৰাজ বুলি আছে। আমি ভাইক লগ পাই গ'লোঁ আৰু মই ফটো চটো উঠি ল'লোঁ, বহুত ভাল লাগিল। থেংক ইউ। চাউণ্ডটো শুনি লওক। লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব তো ভাই, মিলতে বহুত ভাল লাগিল লগ পাই। এতিয়া আমি আহি গ'লোঁ জিম, আৰু জিমত আজি আহিছিলে আমাৰ লেগ ডে, সেইকাৰণে মাৰি আছোঁ আমি লেগৰ এক্সাৰচাইজ। লেগ এক্সটেনশ্যন মাৰি দিলোঁ 3 ছেট 12 reps। জিমত আমি কোনো নাহওঁতে যাওঁ, কিন্তু আজি বহুত দেৰি হৈ গ'ল, সেইকাৰণে জিমত চলি ভৰ্তি হৈছে। আমি যাই কিনে আজি লেগ ডে আছিল, তাৰপিছত মই মাৰি দিলোঁ লেগ প্ৰেছ 7.5 kg 7.5 kg, দুটা চাইডে 7.5 kg 7.5 kg, 3টা ছেট 12টা reps। মানে আমি জিম মাৰি আহি গ'লোঁ। আমি এতিয়া আহি গ'লোঁ গাঁও, আৰু গাঁৱৰ ৰাস্তাটোত আহি আছোঁ, যাইছোঁ ঘৰ। জিমৰ পৰা মানে আমি খোজকাঢ়ি আহি কৰিছোঁ। চাইকেল লৈ ভাল লাগে, গৰমৰ দিন যিহেতু খোজকাঢ়ি গ'লে ভাল লাগে। আৰু কি আন্ধাৰ, সাং হোৱা আন্ধাৰ, এইটো বেলেগ ৰাস্তা, একদম বহুত মানে ভয় নালাগে। আজিৰ কাৰণে ইয়াতে চেছ, আৰু আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।